রূপে নিষেধ কৰিবৰ কাৰণে চাওতাল জনগোষ্ঠীক অসম চৰকাৰে যাতে অনাগত দিনত জনজাতিকৰণৰ অধিকাৰৰ পৰা বিৰত ৰাখিব পাৰে আৰু চাওতাল জনগোষ্ঠীৰ মুখ বন্ধ কৰিব পাৰে, তেখেতসকলৰ আন্দোলন স্পষ্টভাৱে নিস্তব্ধ কৰিব পাৰে, তাৰ কাৰণে অসম চৰকাৰে চাওতাল জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰি বাগানৰ জনজাতিৰ লগত আমাক সন্নিৱিষ্ট কৰিছে। সেইকাৰণে আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ, চাওতাল জনগোষ্ঠী যিহেতু ইয়াৰে খিলঞ্জীয়া জনগোষ্ঠী, ইয়াতে বসবাস কৰে, ইয়াতে তেখেতসকলে অসমৰ কোনো এটা জনগোষ্ঠীৰ পৰা চাওতাল জনগোষ্ঠীয়ে আমি মাটি ক্ৰয় কৰা নাই, বেলেগ জনগোষ্ঠীৰ মাটি ইয়াতে কিনি পেলাই ইয়াতে বসবাস কৰা নাই। তেখেতসকলৰ যি ভূমি আছে সেই ভূমি চাওতালসকলৰ পৰম্পৰাগত ভূমি হয়, তেখেতসকলে নাজানে তেখেতসকলে এই ভূমি কিমান দিনৰ পৰাই আছে। তৎসত্বেও অসম চৰকাৰে বাৰে প্ৰকাৰে জনজাতিকৰণৰ পৰা দূৰত ৰাখিবৰ কাৰণে আমাক চাহ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰি আমাক নিষেধ কৰিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ চলাইছে। তাৰ লগে লগে আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ 1886 চনৰ যি ভূমি আইন আছে, সেই ভূমি আইন মতে চাওতাল জনগোষ্ঠীৰ মাটি আদাৰ জনগোষ্ঠীৰ তাতে হস্তান্তৰ নহয়। আজি মাটিৰ আইন থকা স্বত্তেও আজি অসম চৰকাৰে যাতে ইয়াত চাওতাল জনগোষ্ঠীক সম্পূৰ্ণৰূপে পংগু কৰিব পাৰে, সম্পূৰ্ণৰূপে ইয়াত নিথৰুৱা কৰিব পাৰে, তাৰ কাৰণে চাওতাল জনগোষ্ঠীৰ এই প্ৰটেক্টেড শ্ৰেণীৰ মাটিখিনি অনাসংৰক্ষিত লোকলৈ অসম চৰকাৰে আজি হস্তান্তৰ কৰিব বিচাৰিছে। আমি বাৰে প্ৰকাৰে অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ যে বনাঞ্চল অঞ্চলত যিসকল চাওতাল লোকে বসবাস কৰিছে, 2006 চনৰ যি বন নিবাসী আইন আছে, সেই আইন মতে চাওতাল জনগোষ্ঠীয়ে বনাঞ্চলত পাৰম্পৰিকভাৱে বসবাস কৰিবৰ কাৰণে তেখেতসকলৰ অধিকাৰ আছে। অকল অসমতে নহয়, ভাৰতবৰ্ষৰ যিকোনো বনাঞ্চলতে বনাঞ্চলতে চাওতাল জনগোষ্ঠীয়ে অৰণ্যত বসবাস কৰিব পাৰে, বনাঞ্চলত বসবাস কৰিব পাৰে। তাত আপোনালোকে গম পায় যে জনজাতি লোকৰ কাৰণে তাত মাটি পাব, মাটিৰ অধিকাৰ বা পট্টা পাবৰ কাৰণে যিখিনি সময়সীমা নিৰ্ধাৰণ কৰি দিছে 25টা বছৰ, কিন্তু সান্থালী লোকৰ কাৰণে বা অনা জনজাতি লোকৰ কাৰণে তাত 75টা বছৰৰ বসতি স্থাপনৰ সময়সীমা অসম চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। তাৰ মানে কি বুজাইছে, আজিৰ তাৰিখত ট্ৰাইবেল কমিউনিটিৰ মানুহ হওঁ আমি, আজিৰ তাৰিখত আমাৰ মানুহে যেনেকৈ নিচাযুক্ত বস্তু সেৱন কৰিছে, আজিৰ তাৰিখে বেলেগ জনগোষ্ঠীবিলাকৰ পৰা বৃহৎ খেতি কৰাই ইউৰিয়া ইত্যাদি ৰাসায়নিক পদাৰ্থ দি পেলাই এই সামগ্ৰীবিলাক যেনেকৈ চাওতাল মানুহে কিনি খাইছে, 75টা বছৰ তেখেতসকলে জীয়াই থাকিব নেকি? তাৰমানে কি বুজাইছে, এই বৰণ্যত যিখিনি চাওতাল মানুহে বসবাস কৰিছে তেখেতসকলক সম্পূৰ্ণৰূপে মাটিৰ অধিকাৰ প্ৰদান নকৰিব, তাৰ কাৰণে অসম চৰকাৰে বাৰে প্ৰকাৰে ৰাজনীতি কৰিছে। সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অনতি পলমে বনাঞ্চলত বসবাস কৰা যিখিনি চাওতাল জনগোষ্ঠী আছে, যিহেতু সংৰক্ষিত জনজাতীয় লোকৰ কাৰণে 75টা বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছে, তাৰ ঠাইত আমি চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল দল সংগঠনে দাবী জনাইছোঁ যে তাৰ ঠাইত 30 বছৰ হ'ব লাগে। আজিৰ কাৰ্যসূচীৰ পিছতো যদি আপোনালোকৰ এই জনজাতিকৰণ লগতে কেতবোৰ যে দাবী উত্থাপন কৰিছে এইবিলাক যদি পূৰণ নহয় তেতিয়া আপোনালোকে কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কওঁ? চাওক, আৰু এটা দাবী মই কৈ লওঁ। চতুৰ্থটো দাবী হৈছে যে যোৱা আগষ্ট মাহৰ 29 তাৰিখে চাওতালী ভাষা সেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চাওতালী মিডিয়ামৰ ঘোষণা কৰিলে। এতিয়া যে 6টা মাহ উকলি যোৱাৰ পিছতো তাৰ গুণগান আজি সমাজে কৰিছে, কিন্তু অসম চৰকাৰে তাৰ চাওতালী মিডিয়ামৰ শিক্ষক নিযুক্তকৰণ কৰা, তাৰ লগতে চাওতালী মিডিয়ামৰ পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত আজি অৱহেলা কিয় কৰিছে? আজি 6টা মাহ পাৰ হৈ যোৱাৰ লগে লগে অসম চৰকাৰে যি তীব্ৰতাৰ কাম কাজখিনি আগবঢ়াব লাগিছিল তাত কিন্তু অসম চৰকাৰ নীৰৱ হৈ আছে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে এই চাওতালী মিডিয়ামৰ যি পষ্ট আছে, শিক্ষকৰ যি পদ আছে আৰু যিখিনি কিতাপ পত্ৰ, যিখিনি পাঠ্যপুথি প্ৰণয়ন কৰিবলৈ অতি ক্ষিপ্ৰতাৰে এই মাৰ্চ মাহৰ ভিতৰত যদি অসম চৰকাৰে চাওতালী মিডিয়ামৰ কাৰণে যদি শিক্ষক আৰু পাঠ্যপুথি প্ৰণয়ন নকৰে, তেনেহ'লে চাওতাল ছাত্ৰ সন্থাই যি আমাৰ 4 দফীয়া দাবী আছে, এই দাবীৰ ওপৰত অনাগত দিনত, এতিয়াতো আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ, কিন্তু চাওতাল জনগোষ্ঠী আপোনালোকে যেনে তেখেতসকলৰ ধেনুকাঁড় আছেই, তেখেতসকলে ঐতিহাসিক জনগোষ্ঠী হয়। এটা সময়ত তেখেতসকলে ইংৰাজৰ লগতো যুদ্ধ কৰিছে, ইংৰাজসকলৰ লগত প্ৰথম যুদ্ধ কৰা জনগোষ্ঠী চাওতাল জনগোষ্ঠী হয়। আৰু এই জনগোষ্ঠীক আজি অসম চৰকাৰে 12 প্ৰকাৰে নোহোৱা সম্পূৰ্ণৰূপে খতম কৰি পেলাবৰ কাৰণে ইমান ষড়যন্ত্ৰ আমাক কৰিব নালাগে। আমাৰ ৰাজ্যক আমিহে তেখেতসকলক বুজাই ধৈৰ্য ৰখাইছোঁ। যদি আমাৰ ৰাইজে
ৰাজপথলৈ ওলাই আহিব লগা হয় সম্পূৰ্ণৰূপে মই কৈছোঁ যে সেই 1855 চনৰ যিটো ইংৰাজ বিৰোধী আন্দোলন হৈছিল ভাৰত স্বাধীনৰ কাৰণে তেনেকুৱা আন্দোলন অসমতো গঢ়ি উঠিব আৰু সেই আন্দোলনটো দমন কৰিবৰ কাৰণে অসম চৰকাৰ কিন্তু সম্পূৰ্ণ ব্যৰ্থ হ'ব তাত জগৰীয়া অসম চৰকাৰ হ'ব তাৰ লগে লগে আজিৰ মেমৰেণ্ডাম আমি জিলা উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ আৰু এই মেমৰেণ্ডামৰ যদি আমি সঁহাৰি নাপাওঁ আমি অহা 16 ফেব্ৰুৱাৰীত আমি অসম বন্ধৰ নিচিনা আমি বন্ধ ঘোষণা কৰিছোঁ আৰু যদি তাৰ আগতে আমি আন্দোলন কৰা আমি ধৰ্ণা কৰাৰ যদি তাৰ সঁহাৰি পাওঁ তেনেহ'লে আমি তাৰ আন্দোলনৰ প্ৰতি আমি কিছু বিবেচনা কৰিম।